নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ পৰা এটা কাহিনী আপোনালোকক ক'বলৈ লৈছোঁ। আজিৰ কাহিনীটোৰ মূল বিষয়বস্তু হৈছে হঠাতে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতবৰ্ষলৈ মিছাইল সম্পৰ্কীয় প্ৰয়োগটো বন্ধ কৰাৰ বাবে কিয় ভাবুকি প্ৰদান কৰিছিল আৰু সেই সময়ৰে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কালামক কিয় কৈছিল, কালাম, আপোনাৰ মহান প্ৰচেষ্টাই সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে। কালামে তেওঁৰ আত্মকথাত এনেদৰে কৈছে যে অগ্নি আছিল তেওঁৰ স্বপ্নৰ প্ৰজেক্ট। অগ্নি হৈছে দুটা ষ্টেজৰ এটা ৰকেট প্ৰণালী। ইয়াত আমাৰ ভাৰতবৰ্ষতে পোনপ্ৰথম বিকশিত হোৱা ৰি-এণ্ট্ৰি টেকনলজি প্ৰয়োগ কৰা হয়। শব্দৰ গতিবেগতকৈ 12 গুণ অধিক গতিবেগৰে ই বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ ইয়াৰ ক্ষমতা আছে। প্ৰায় 500 বিজ্ঞানীৰ এয়া আছিল প্ৰচেষ্টাৰ ফচল। বহু কষ্টৰ ফলত আৰু দিনে নিশাই কৰা চিন্তাৰ ফলশ্ৰুতিতে 1989 চনৰ 20 এপ্ৰিলৰ দিনা অগ্নি উৎক্ষেপণৰ দিন ধাৰ্য কৰা হৈছিল। উক্ত দিনটোৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে বৰ আগ্ৰহেৰে বাট চাইছিল। প্ৰতিখন ভাৰতবৰ্ষৰ সংবাদ মাধ্যমে এই লৈ বিভিন্ন চৰ্চা আৰম্ভ কৰিছিল। প্ৰস্তুতিৰ আমি আটাইবোৰ কামে নিৰ্ধাৰিত প্ৰচেষ্টাৰে আমি সম্পন্ন কৰিছিলোঁ। অৱশেষত 20 এপ্ৰিলৰ দিনটো আহি পোৱাত আমি উৎক্ষেপণৰ বাবে সাজু হৈছিল, কিন্তু হঠাতে আমাৰ এক দুৰ্ভাগ্যই লগ দিলে। প্ৰক্ষেপণৰ আগে আগে হঠাতে কম্পিউটাৰে হল ছিগনেল প্ৰদান কৰিলে, অৰ্থাৎ ক'ৰবাত কিবা এটা বিজুতি ঘটিল। লগে লগে আমি ইয়াৰ উৰণ পৰীক্ষা স্থগিত ৰাখিব পৰা লগা হ'ল। এনে বিফলতাৰ পিছত দুখ বেদনাৰে আমাৰ বিজ্ঞানীৰ দলটোৱে আমি বহুত মনোকষ্ট পালোঁ। সেইদৰে সংবাদ মাধ্যমবোৰে বিভিন্ন ইতিবাচক মন্তব্যৰে আমাক বহু পৰিমাণে নিৰুৎসাহিত কৰিছিল। সুধীৰ ধৰ নামৰ এজন কাৰ্টুনিষ্টে এটা স্কেচ আঁকি ৰাইজক বিজালে। এজন দোকানীয়ে এজন চেলছমেনক এটা বস্তু উভতাই দি তেওঁক এনেদৰে বুজাইছে যে এয়া তুমি উভতাই লৈ যোৱা, অগ্নিৰ দৰে এয়াও নুফুটিব। সেইদৰে আন এজন কাৰ্টুনিষ্ট দেখুৱাইছে যে অগ্নিৰ বিজ্ঞানী এজনে ইয়াৰ বিফলতাক এই সম্পৰ্কে এই বুলি কৈফিয়ত দিছে যে বুটাম দবোৱাৰ পিছতো ভালকৈ সংযোগ স্থাপন নোহোৱাতে উৰণ স্থগিত ৰাখিব লগা হ'ল। এইবোৰ কি যে হাস্যকৰ বাৰ্তা আছিল, ভাবিলে আমি আচৰিত হৈ পৰিছিলোঁ। এনেবোৰ কথা হজম কৰিও অৱশেষত বহু পৰীক্ষা নিৰীক্ষাৰ পিছত 1 মে'ৰ দিনাখন ইয়াক পুনৰাই উৎক্ষেপণৰ বাবে সাজু কৰি তোলা হয়। মাত্ৰ 10 দিনৰ ভিতৰতে ইয়াৰ খুঁটিনাটি নাইকিয়া কৰি সক্ৰিয় কৰি তোলা হৈছিল। কিন্তু সিদিনাখন প্ৰবল ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা দেখা গৈছিল। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আমি প্ৰতি 10 মিনিটৰ অন্তৰে অন্তৰে তাৰ বাৰ্তা লাভ কৰিছিলোঁ। বতৰৰ বাবে সেই দিনটো আমি বাদ দিবলৈ বাধ্য হ'লোঁ, কিন্তু তাৰ পিছদিনা অৰ্থাৎ 1889 চনৰ 2 মে'ৰ দিনা উৰণ ধাৰ্য কৰা হ'ল। সেইদিনাখন আছিল পূৰ্ণিমাৰ দিন। সাগৰত প্ৰচণ্ড জোৱাৰ, চাৰিওফালে ঢৌৰ গৰ্জন। আমি তাৰ সফলতাৰ অগ্নি উৎক্ষেপণৰ সফলতাক আমি আগতীয়াকৈ অনুমান কৰিব পাৰিছিলোঁ। সেয়েহে তেতিয়াৰে প্ৰতিৰক্ষা মন্ত্ৰী KC পন্তেও মোক আনন্দতে ওচৰলৈ মাতি নি কৈছিল, কালাম, কালি অগ্নি উৎক্ষেপণৰ সফলতাৰ উদযাপনৰ বাবে মই কি কৰিলে তুমি ভাল পাবা। মই কথাটো তেনে সাধাৰণভাৱে লৈছিলোঁ আৰু হঠাতে কৈ পেলালোঁ, মোক 1 লাখ গছপুলি দিলে মই যথেষ্ট আনন্দিত হ'ম আৰু সেয়া মই RCI চৌহদত ৰোপণ কৰিম। তেতিয়া কিছু কৌতুকৰ সুৰত KC পন্ত মহোদয়ে কৈছিল, তাৰ বাবে তুমি অগ্নিৰ সফলতাৰ বাবে ধৰিত্ৰীৰ আশী বিচাৰিছা। চাবা, কাইলৈ আমি আমাৰ যাত্ৰাত নিশ্চয় সফল হ'ব পাৰিম আৰু আমি গৌৰৱবোধ কৰি গোটেই বিশ্বক আমাৰ শক্তি প্ৰতিপন্ন কৰিবলৈ আমি সমৰ্থ হ'ম। পিছদিনা ৰাতিপুৱা 7:11 অগ্নিৰ উৎক্ষেপণ হ'ল। একেবাৰে নিখুঁত উৎক্ষেপণ। সকলোবোৰ বাধা নেওচি আমি কামটো সম্পন্ন কৰিলোঁ। মাত্ৰ 600 ছেকেণ্ড অৰ্থাৎ 10 মিনিটৰ এক চমৎকাৰ উৰণ। সেইটো মোৰ জীৱনৰ অন্যতম স্মৰণীয় মুহূৰ্ত আছিল। বহু বছৰৰ শ্ৰম আৰু সাধনাৰ কি যে চমৎকাৰ পৰিণতি। সকলো সংবাদ মাধ্যমে ডাঙৰ ডাঙৰ হৰফেৰে অগ্নিৰ সফলতাৰ কাহিনী বৰ্ণনা কৰিলে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হিয়াজৰি আমালৈ অভিনন্দন জ্ঞাপন কৰিলে। সেই সময়তে ৰাষ্ট্ৰপতি ভেংকট ৰমনে চিমলাৰ পৰাই মোক তাৰ বাৰ্তা যোগে ক'লে, কালাম, তোমাৰ অধ্যাৱসায়, কঠোৰ শ্ৰম আৰু প্ৰতিভাৰ বাবে তোমালৈ হিয়া ভৰা ওলাগ যাচিলোঁ। মই জানিছিলোঁ যে ৰাষ্ট্ৰপতি ভেংকট ৰমনৰ
অগ্নিৰ সফলতাৰ এক স্বপ্ন আছিল। সেইদৰে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৈছিল, কালাম, আপোনাৰ মহান প্ৰচেষ্টাই সমগ্ৰ দেশক গৌৰৱান্বিত কৰিলে। ই এক মহান সফলতা। অগ্নি হ'ল দেশৰ সুৰক্ষাৰ বাবে আমাৰ দায়বদ্ধতাৰ প্ৰতীক। কালামে আত্মকথাত ইয়াকো কৈছিল যে আমাৰ এই সফলতা দেখি আমাৰ উৰণৰ ব্যাপক প্ৰতিক্ৰিয়া আৰু অসন্তুষ্টিৰো সৃষ্টি হৈছিল। কেওফালে বিভিন্ন ৰাষ্ট্ৰই আমাক বিভিন্ন ধৰণে সমালোচনা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিধানমণ্ডলৰ সদস্যসকলে ভাৰতলৈ মিছাইল সম্পৰ্কীয় প্ৰযুক্তি আৰু বহুৰাষ্ট্ৰীয় সাহায্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ বাবেও ভাবুকি প্ৰদান কৰিছিল। দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলখনত ক্ষেপণাস্ত্ৰ বিশেষজ্ঞ গেৰী মিল হেলিনে কৈছিল, পশ্চিম জাৰ্মানীৰ সহায়তে ভাৰতে অগ্নি নিৰ্মাণ কৰিলে। আন এজনে ক'লে, অগ্নিৰ সফলতাৰ ক্ষেত্ৰত ফ্ৰান্সৰ সাহায্য আছিল। এজন আমেৰিকাৰ চিনেটৰে এখোপ আগুৱাই গৈ ক'লে, কালামে 1962 চনত ৱাল দ্বীপত 4 মাহ কাল থাকোঁতে অগ্নিৰ বাবে প্ৰয়োজনীয় দৰকাৰী সকলো বস্তুৱে লৈ আহিছিল। ইত্যাদি বহুবোৰ কথাই সংবাদ মাধ্যমত ওলাইছিল। তথাপিও আমি দেশবাসীয়ে অধিক আনন্দিত হৈছিলোঁ, গৌৰৱ বোধ কৰিছিলোঁ আৰু সেই আনন্দ মই কেতিয়াও পাহৰিব নোৱাৰিম। শ্ৰদ্ধাৰ ৰাইজ, কালামৰ আত্মকথাৰ এই কাহিনীটো আপোনালোকে ভাল লাগিলে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত আপোনালোকে বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।